মৰমৰ শিক্ষাৰ্থীসকল, ইতিমধ্যে আমি শহা আৰু সিংহ পাঠটোৰ প্ৰশ্ন উত্তৰ 1 নম্বৰৰ পৰা 4 নম্বৰলৈকে আলোচনা কৰা হৈছে। তোমালোকে নিশ্চয় ভিডিঅ'সমূহ চাইছা। আজি আমি 5 নম্বৰৰ পৰা প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো দিছিলে অৰণ্যৰ জীৱ-জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল। ইয়াৰ উত্তৰত আমি লিখিব লাগিব মন্দমতি নামৰ সিংহটোৱে অৰণ্যৰ জীৱ-জন্তুবোৰ যধে মধে বধ কৰিছিল। 5 নম্বৰৰ খ প্ৰশ্নটো দিছে শহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ 5টা শহা অহা কথা বুলি কৈছিল। দৰাচলতে কেইটা শহা আহিছিল। আমি সকলোৱে উত্তৰটো পাইছোঁ। পাঠটোত মাত্ৰ এটা শহাহে মন্দমতিৰ ওচৰলৈ আহিছিল। 5 নম্বৰৰ গ প্ৰশ্নটোত সুধিছে কুঁৱাৰ পানীৰ প্ৰতিবিম্বটো দেখি মন্দমতিয়ে কি কৰিছিল। ইয়াৰ উত্তৰত হ'ব মন্দমতিয়ে কুঁৱাৰ ভিতৰত নিজৰ প্ৰতিবিম্ব দেখি অন্য সিংহ আছে বুলি অন্য সিংহটোক ধৰিবলৈ কুঁৱাটোত জাপ দিলে। এইখিনি আছিলে প্ৰশ্ন নং 5ৰ প্ৰশ্ন উত্তৰ। এতিয়া আমি 6 নং প্ৰশ্নৰ 4টা প্ৰশ্ন উত্তৰ কৰিম। ইয়াৰ প্ৰশ্নসমূহ মই লিখি নিদিওঁ, ক খ গ ঘ দি উত্তৰসমূহ ধুনীয়াকৈ লিখি দিম, তোমালোকে নিশ্চয় বুজি পাবা। প্ৰথম প্ৰশ্নটো সুধিছিলে অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল, সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল। ইয়াৰে উত্তৰত আমি লিখিব লাগিব অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি সিদ্ধান্ত লৈছিল যে জীৱ-জন্তু সকলোৱে পাল পাতি একোটাকৈ জীৱ সিংহ মন্দমতিৰ ভোক নিবাৰণৰ কাৰণে পঠাই থাকিব আৰু সেইমতে কাম কৰিলে অৰণ্যৰ জীৱ-জন্তুবোৰক যধে মধে সিংহই কৰা হত্যাৰ পৰা ৰক্ষা পৰিব। 6 নম্বৰৰ খ প্ৰশ্নটো সুধিছে কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিল। ইয়াৰ উত্তৰত হ'ব কুঁৱাৰ পানীত শহাটোৱে তাৰ নিজৰ প্ৰতিবিম্বটো দেখি মনতে বুদ্ধি পাঙিলে যে কুঁৱাটোৰ ওচৰলৈ সিংহ মন্দমতিক আনি কিদৰে সিংহটোৰ প্ৰতিবিম্ব দেখুৱাব পাৰি আৰু সিংহটোক বধ কৰি সিংহৰ আক্ৰমণৰ পৰা জীৱ-জন্তু ৰক্ষা পাব পাৰি। প্ৰশ্নৰ গ প্ৰশ্নটো সুধিছে সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কি কথা কৈছিল। ইয়াৰ উত্তৰ হ'ব সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কৈছিল যে সৰু জীৱৰে পেট নভৰিব ভাবি 5টা শহা আহিছিল, কিন্তু বাটত অন্য এটা সিংহই বাট ভেটিলে আৰু বাধা প্ৰদান কৰি ক'লে যে সিয়ে হেনো বনৰ ৰজা। মন্দমতি কথা কোৱাত মন্দমতিক নিবলৈ তাক পঠালে। বাকী 4টা শহা সেই সিংহৰ ওচৰত বন্দী হৈ আছে বুলি শহাই সিংহক কৈছিল। 6 নম্বৰ প্ৰশ্ন উত্তৰৰ শেষৰটো প্ৰশ্ন আছিল কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিল নে, যদি নাছিল মন্দমতিয়ে কিয় কুঁৱাটোত জাপ দিছিল। আৰু উত্তৰটো হ'ব কুঁৱাটোৰ ভিতৰত সিংহ লুকাই নাছিল, কিন্তু সিংহ মন্দমতিয়ে কুঁৱাত জঁপিয়াই দিছিল কাৰণ মন্দমতিয়ে নিজৰ ছাটোকে পানীত দেখি অন্য সিংহ আছে বুলি ভাবিছিল। 7 নম্বৰ প্ৰশ্নসমূহ হৈছে কোনে কাক আৰু কিয় কৈছিল লিখা। প্ৰথমটো প্ৰশ্ন হৈছে এনে কৰিলে আপুনি স্বীকাৰ কৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনাশয়ে খাই বৈ থাকিব পাৰিব। এই কথাষাৰ কোনে কাক আৰু কিয় কৈছিল লিখিব লাগে। ইয়াৰ উত্তৰ হ'ব এই কথাষাৰ অৰণ্যৰ জীৱ-জন্তুবোৰে সিংহ মন্দমতিক কৈছিল কাৰণ সিংহটোৱে খাদ্য চিকাৰৰ কাৰণে অৰণ্যৰ জীৱ-জন্তুবোৰক অনাহকত বধ কৰিছিল। 8 নম্বৰ খ প্ৰশ্নটোৰ উত্তৰ হ'ব এই কথাষাৰ সিংহ মন্দমতিয়ে শহাটোক কৈছিল কাৰণ শহাই মন্দমতিক কৈছিল যে অৰণ্যত অন্য এটা সিংহই বনৰ একমাত্ৰ ৰজা বুলি কৈছিল। তাকে শুনি মন্দমতিয়ে খঙত এই কথাষাৰ শহাটোক কৈছিল। আজিলৈ আমি এইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰিলোঁ। পৰৱৰ্তী সময়ত বাকী থকা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেতিয়ালৈকে সকলো ভালে থাকা আৰু সকলোৱে অধ্যয়নত মনোপুতি লাগা, যিহেতু পৰীক্ষা নিচেই সমাগত। ধন্যবাদ।